সুইজারল্যান্ড এটা উঠাই আনি ইয়াত বহাই দিয়া সুইজারল্যান্ড নহয় শান্তিটো এটা সুইজারল্যান্ড प्रमोद बर' हिसाबै पावाराव फैयोब्ला बिटिसिखौ सुइजारलेण्ड खालामगोन होननायनि खोथा होनाय जे खोथा बुंनाय बेखौ लानानै गोबां सावरायफ्लेनाय गोबां सोंखारिलायनाय गोबां पस्ट खालामनायखौ जों नुयो दा नैबे सायावहाय गोख्रोङै मा बाथ्राजों बा बेनि ओंथिया मामोन बेखौ दिनै बिथाङा फोरमायदों नाथाय बे सुइजारलेण्डखौ बै समाव बिथाङा माबायदि थासारिजों माबायदि बिटिसिखौ खालामनो नागिरदोंमोन जे सुइजारलेण्ड बायदि नाथाय नैबे समाव बिथाङा बुंफैदों जे सुइजारलेण्डनि ओंथिखौ ओरैबायदि माने जे गोजौ गोजौ बिल्डिं फाहार थायोब्लानो सुइजारलेण्ड जाया गोजोनानो सुइजारलेण्ड नैबेबायदि बिथिंखौ बिथाङा फोरमायथिफैदों दा राजखान्थिनि खोथा गोबाङा गोबां बुंसन बुंब्रबो जायो आरो जे नंगौखौबो नङैखौबो नंगौ खालामफैलायनाय जों नुनो मोनो दा बेनि गेजेराव आं गोलावथार बाथ्रा बुंनो थाङा दे मानगोनां रायजो राजाफोर जिहेथु राजखान्थियाव बबेबा मोनसे बिथिङै नोजोर होनानै सोरखौबा बुङोब्ला दायनिगिरि जायो नंगौखौ बुङोब्ला दायनिगिरि जायो ना बेनिखायनो आङो बुंनो साना रायजो राजाफोरानो आन्जाद खालाम बेनि सायाव बेसेबां सैथो नङा बे खोथाया मारैमोन ना बिथांनि साननाय बायदि नङामोन नोंथांमोना कमेन्ट खालामनो हागोन शेयार खालामनो हागोन नैबे भिडिअखौ কাৰণে কি সমস্যা আছে এই সমস্যাখিনি আজি আমি জানিলো আৰু হেতু আমি সহজভাৱে এই কামখিনি সম্পন্ন কৰিব যোৱাবাৰ বনোৱাৰ কাৰণে কি মানে অভাৱ লাগি থাকে সুইজারল্যান্ড এটা উঠাই আনি ইয়াত বহাই দিয়া সুইজারল্যান্ড নহয় শান্তিটো এটা সুইজারল্যান্ডৰ কনসেপ্টটো অকল তাৰ বিল্ডিং তাৰ নদী তাৰ পাহাৰ ইটো নহয় সুইজারল্যান্ডৰ পাহাৰটোতো ইয়াত উঠাই আনিব নোৱাৰে নদীটো ইটো কনসেপ্ট এটা ৰাম ৰাজ্য বুলি কৈছে ৰাম ৰাজ্যটো কি হয় অযোধ্যাত ৰাম ৰাজ্য আছিল আজি ভাৰতবৰ্ষখন ৰাম ৰাজ্য হ'ব লাগে বুলি কৈছে ৰাম ৰাজ্য মানে অকল হিন্দু ৰাষ্ট্ৰ ইটো নহয় ৰাম ৰাজ্য মানে যত ইয়াৰ প্ৰজাবিলাক ইয়াৰ নাগৰিকবিলাক শান্তি সম্প্ৰীতি নিৰাপত্তা আত্মসন্মান লৈ সবে ভালকে জীয়াই থাকিব পাৰে গতিকে হেতু ৰাজনৈতিক স্বাৰ্থত সুইজারল্যান্ড বুলি ক'লে সুইজারল্যান্ডটো উঠাই আনি বডলেণ্ডত বহা কথাটো ক'লে হ'ব নেকি ইটোটো হাস্যকৰে হ'ব যোৱাকালি প্ৰায় এটা কথা পৰা চৰ্চা চলিছে 2014 চনৰ 20 আগষ্ট প্ৰিয়া বসুমতাৰী হত্যা হৈছিল এই কথাটো বি ফেৰেংগাৰ মতে হত্যা কৰা হৈছিল এই কথাটো উঠালে কিয় কোনে উঠালে তাৰ আৰত কোন আছে 2014 পৰা 2025 লৈকে কিয় হৈ আছিল আজি উঠালে আপোনালোকেতো জানে হৈ জানো কোনবা হত্যা কৰাৰ কাৰণ বুলি ভাবি শুনকচোন এইটো ৰাজনীতিক কাৰণ আৰু কোনে কৰিছে সেইটো আমি জানো ৰাজনীতিক কাৰণ কোনে কৰিছে নকওঁ এতিয়া কিন্তু স্যার সব কথা কোৱাটো ঠিক নহয় জি বিদায় এইটো জানো মই দেখা নাই জি বিদায় কি শপত নেমা দিছে কি দিছে এইটো মই নাজানো এইটো খচৰি পৰা ওলোৱা কোন মানুহ কিয় ওলাইছে কি কাৰণ ওলাইছে সব জানো আমি কিন্তু স্যার এনেকা যদি ওলাই আৰু 10 জন মানুহ আছে যোনে ইলেকশন খেলি গল এমপি হৈ গল কিবা হৈ গল এইবিলাকো ওলাওক অসমতো এনেকুৱা 100 জন মানুহ ওলাব